কালি পুৱতি নিশা দেৰগাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুৰ্ঘটনা সংঘটিত অন্যান্য কাৰণৰ লগতে 4 লেনযুক্ত পথৰ দুৰৱস্থাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে সৰ্বত্ৰে। উল্লেখযোগ্য যে অভিযোগ অনুসৰি উক্ত স্থানত পথৰ ওপৰত কোনো ধৰণৰ সাংকেতিক চিহ্ন নাছিল, যাৰ বাবে উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু প্ৰায় 15জনকৈ ব্যক্তি অকাল মৃত্যু কাকলি লোৱাৰ লগতে 30ৰো অধিক ব্যক্তি আহত হৈছে। টিয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ। নগৰৰ মাজমজিয়াত টিয়ক থানাৰ সন্মুখত দুটা পথৰ প্ৰায় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে যদিও পথটোত উপযুক্ত নিৰ্দেশনা নথকাৰ ফলত প্ৰায় সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইফালে বিগত 9 বছৰে সম্পূৰ্ণ নোহোৱা এই পথছোৱাত বহু যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু বহুতে চিৰদিনৰ বাবে ঘূণীয়া হৈছে। যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত এই পথছোৱা সম্পূৰ্ণ কৰিবলৈ টিয়ক তথা জিলাখনৰ বিভিন্ন দল সংগঠন ব্যক্তিয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও আজিলৈকে ৰাইজৰ অভিযোগৰ প্ৰতি আশানুৰূপ সঁহাৰি নাই কৰ্তৃপক্ষৰ। কেৱল দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰশাসনে হওক বা নিৰ্মাতা সংস্থাই হওক তদন্ত আৰম্ভ কৰি 2-1 স্থানত বাঁহৰ গুজ মাৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। সেই দেৰগাঁৱৰ দৰে অনুৰূপ ঘটনা যাতে টিয়কত সংঘটিত নহয় তাৰ বাবে এতিয়াই চৰকাৰ তথা প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। লগতে দুৰ্ঘটনাত আহত সকলক বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালসমূহক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰক আহ্বান জনাইছে। যোৱাকালি দেৰগাঁও বালিজানত যিটো পথ দুৰ্ঘটনা হ'লে দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিলোঁ আৰু যিসকলে দুৰ্ঘটনাত সংঘটিত হৈ চিকিৎসাধীন অৱস্থাত আছে সেইসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু তৎকালীনভাৱে চৰকাৰে তেওঁলোকৰ উন্নত চিকিৎসাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ চিকিৎসা বিনামূলীয়া কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰতিষ্ঠান যিটো NHIDCL নামৰ যিটো ভাৰত চৰকাৰ প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোৰ ভুলৰ দুখত আচলতে এনেধৰণে মৃত্যুৰ মুখত পৰিবলগীয়া আছে। আচলতে এইটো আমি যোৰহতীয়া হিচাপে খুব আমি লজ্জাবোধ কৰিছোঁ। আচলতে এইটো ৰাজহুৱা স্বাৰ্থজনিত যদি আমি আগ নেবাঢ়োঁ কিন্তু আমাৰ ভৱিষ্যতে এনেধৰণে আমি মৃত্যুক আঁকোৱালি ল'ব লাগিব। সেইকাৰণে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে তৎকালীনভাৱে এই গোটেই ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে, যিসকলে চালকৰ ভুলৰ দুখত এই যোৱাকালি ঘটনাটো সংঘটিত হ'ল। অত্যাধিক স্পীডত গাড়ী চলোৱাৰ ফলত এই ঘটনা সংঘটিত হৈছে। এইটো প্ৰত্যেক মানুহে কয়, আজিৰ তাৰিখত এই কথাটো আলোচনা কৰি আছে। সেইকাৰণে ভাবিছোঁ অত্যাধিক স্পীড কিমান স্পীডত আছে তেওঁলোকে পৰীক্ষা কৰিলে ওলাই পৰিব এখন গাড়ী কিমান স্পীডত চলাব লাগে, কিন্তু তাৰ ফলত এই ঘটনা সংঘটিত হ'ল আৰু তেওঁ মদ পান কৰি আচলতে গাড়ীখন চলাইছে এই কথাটো প্ৰমাণ হৈছে। আচলতে সেইকাৰণে গোটেই বিষয়টো মুখ্যমন্ত্ৰীকে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে যে যিসকল চালকে অত্যাধিক স্পীডত গাড়ী চলায়, মদ পান কৰি গাড়ী চলায়, তেওঁলোকৰ লাইচেঞ্চ কোনো কাৰণতে লাইচেঞ্চখন ল'ব নাই, বাতিল কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাওঁ। অসম আদিত্য টিয়ক।